ইনষ্টল কৰিব লাগিব মোবাইলত তাৰ পৰা আপোনালোকে ৱায়াৰলেছ অপাৰেটৰটো খুলিব লাগিব এইটো খুলি পেলাই আপোনাৰ চেম নেটৱৰ্কত কানেক্ট হ'ব লাগিব এতিয়া চাওক মোৰ মোবাইলটো যদি এতিয়া মোবাইল নেটৱৰ্ক থাকে এটা মোৰ ইয়াত থকা চিমখনৰ লগত কানেক্ট হৈ আছে মোবাইলটো আৰু এইটো কানেক্ট হৈছে ডিভাইচৰ ৰাফৰ লগত কানেক্ট হৈছে বেলেগ বেলেগ ডিভাইচ আছে এতিয়া মোৰ মোবাইলটো অফ কৰি এই ৱাইফাইটো ৰাফৰ লগত কানেক্ট কৰিব লাগিব মানে এই ডিভাইচৰ লগত কানেক্ট কৰিব লাগিব এইটো কানেক্ট হৈ যাব